নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কৃষকসকলৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি 9.7 কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2 পৰা 4,000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে আৰু 22,000 কোটি টকা দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব এই ধনৰাশি। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। পিএম কিষাণ সন্মান নিধি যোজনাৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পালে। কমিটি টু দ্য ৱেলফেয়াৰ অফ ফাৰ্মাৰ 20 আগষ্ট 2025। 2 আগষ্টত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰদান কৰা হ'ব 2,000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 22,000 কোটি টকা কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰৰ ফালৰ পৰা ট্ৰান্সফাৰ কৰা হ'ব। কিন্তু বহুতো কৃষকৰ একাউণ্টত এই টকা নাপাব। যদি আপোনাৰ একাউণ্টত এইকেইটা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। যদি আপোনাৰ একাউণ্টৰ লগত ডিবিটি লিংক কৰা নাই অতি শীঘ্ৰে ডিবিটি লিংক কৰক। মাজত মাত্ৰ কেইটা দিনমান বাকী আছে। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক। যদি মাটিৰ নথিপত্ৰৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰিব লাগিব কৃষকসকলে, অন্যথা আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। লগতে দেশৰ কোটি কোটি কৃষকসকলৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পাব নে নাই তাৰ বাবে চৰকাৰে 20 নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ কৰিছে। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। যদি তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ 2,000 কোটি টকা আপুনি নাপাব। অতি শীঘ্ৰে pmkisan.gov.in পৰ্টেলত গৈ চাওক তালিকাত নাম আছে নে নাই। যদি তালিকাত নাম নাই আপুনি যিকেইটা কিস্তি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। অতি শীঘ্ৰে তালিকাত চাওক। চ' বন্ধু বান্ধৱীসকল, যদি কোনো কৃষকে নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত ইকেৱাইচি কৰাটো বাধ্যতামূলক। কিয়নো বহুতো কৃষকে নতুনকৈ আবেদন কৰিছে ইকেৱাইচি কৰা নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ পাইছে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।